নমস্কাৰ। আজি গৈছিলোঁ খুব ধুনীয়া সকলোৰে ভাল লগা এডোখৰ ঠাইত আৰু ঠাইখিনি দেখি হয়তো আপোনালোকে গমেই পাইছে ইমান ধুনীয়া পৰিৱেশ ক'ত নহ'ব আৰু চানডুবিলৈ গৈছিলোঁ আমাৰ ঘৰৰ পৰা 1.5 ঘণ্টাৰ ৰাস্তা আৰু হঠাৎ প্লেনিং কৰিলোঁ পৰিয়ালৰ সৈতে যোৱা খুব কমেই হয় আজি ঘপককৈ এটা প্লেনিং কৰিলোঁ আৰু গৈ থাকোঁতেই টিকলিকেইজনীক দেখিলোঁ একদম স্কুলৰ দিনৰ কথা মনত পৰি গ'ল আৰু এয়া গৈ পালোঁ চানডুবি বিল ইমান ধুনীয়া পৰিৱেশ তাতে আৰু আজি মানুহ কম আৰু মানুহ কম বাবে আচলতে আমি প্লেনিংটো কৰিছোঁ অকণমান নিৰল ঠাইত যাবলৈ মন আছিলে যিহেতু গৰমো দিছে আৰু গৰমৰ সময়ত এনেধৰণৰ ঠাইত থাকিয়ে ভাল লাগে আৰু গৈ পোৱাৰ পাছতে এয়া চাওকচোন তেওঁলোকে কি কৰি আছে আৰু তেওঁলোক এনেদৰে আচলতে সুখী থাকে সৰু সৰু ব্যৱসায় কৰে তেওঁলোকে ঘৰত বনোৱা পিঠা বিক্ৰী কৰে চাহ বিক্ৰী কৰে তাত চানা বিক্ৰী কৰে সৰু সৰু দোকান দি তেওঁলোকে চলি আছে আৰু তাতে খালোঁ চাহ যিমানেই গৰম নিদিয়ক কিয় চাহ কিন্তু হেৰি আৰু চাহটো খোৱাৰ পাছতে এয়া 10 টকা 20 টকা 30 টকা এনেদৰে কিনিবলৈ পায় টেঙা খালোঁ তিয়ঁহ খালোঁ নাৰিকল খালোঁ চিপছ খালোঁ এনেধৰণৰ বস্তুখিনি খালোঁ আৰু একদম তলত বহি লৈছোঁ যিহেতু মানুহ কম গতিকে বিন্দাছ আছোঁ আৰু বহুত দিনৰ মূৰত আচলতে পৰিয়ালৰ লগত এনেদৰে ওলাই গৈছোঁ আৰু গৈ পোৱাৰ পাছত আহিবলৈ একদম মনেই যোৱা নাছিল কিন্তু সন্ধিয়া হ'বৰো হৈছে আহিলোঁ আৰু ঘূৰি আহোঁতেই মনত পৰিল যে এখন তাত আশ্ৰম আছে ৰাম আশ্ৰম আৰু বহুতৰ মুখৰ পৰা শুনি আছিলোঁ কিন্তু যোৱা হোৱা নাছিলে গতিকে আজি সোমাই তাত সেৱা কৰিলোঁ আৰু মনটো কিবা এটা ভাল লাগি গ'ল তেওঁ যাবলৈ দিছে পূৰ্ণিমাৰ দিনটোত আৰু এয়া বাগানৰ মাজে মাজে অকণমান ফুৰিলোঁ খুব ধুনীয়াও বনালোঁ আৰু তাৰ পাছতে এয়া গাড়ীত উঠিলোঁ আৰু বজাৰো কৰিছিলোঁ চানডুবিত কল তাৰ পাছতে চিপছ আৰু নেমু